লাইনত ইফালে যাওকচোন। ৰ'ব 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 নাই নাই পলিথিনটো আছিলে মই দুটামান কথা ক'ম মানে ভালকৈ গোটেইকেইটাক ফ'কাছ কৰি ল'ব হা। এইটো লৈ দিয়া চবৰ চেহেৰা এই চাইডৰ হা, অকণমান ওচৰৰ পৰা লৈ যাওঁ হা। ইফালে যাওক অঁ এতিয়া ভাল মানে সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী পিংকু পেগু। মোৰ ঘৰ লখিমপুৰ ডিষ্ট্ৰিক্টত ঢকুৱাখানাত হয়, মিচিং মানুহ। কিন্তু এই গাঁওখনৰ নাম কি বুলি কয়? বৃহৎ পুখুৰী। মোনাবাৰী চাহ বাগানৰ ওচৰত আছে 2 নং বৃহৎ পুখুৰী ন। আজি 22 তাৰিখ 22 মে 2025। আজি আপোনালোকৰ এই ঘৰত মোৰ আজি সকলোৱে এনেকুৱা সমবেত হোৱা মোৰ উদ্দেশ্যটো হ'ল মই ল'ৰা ছোৱালীক বিনামূলীয়াকৈ শিক্ষাদান কৰিব আহিছিলোঁ আৰু গছ পুলি ৰুব আহিছিলোঁ। এইবোৰ যেনেকৈ আজি কেইটামান কথা বুজালোঁ, গ্ৰামাৰ হওক মেথছ হওক চবে বুজি পালে নাই? ক্লাছটো কৰিতো ভাল লাগিছে চাগে, নতুন কথা বুজি পালা। ভৱিষ্যতে তেনেকৈ মাজে সময়ে মানে আকৌ যদি আপোনালোকে মাতে আহি থাকে। মই প্ৰথমতে আপোনালোকক চিনি পোৱা নাছিলোঁ, ভাইটিটোক ৰাস্তাত লগ পালোঁ, তাতে চিনাকি হ'লোঁ। কিন্তু তেওঁলোকৰ স্কুলত মই আগতে গৈছোঁ, বহুত তেওঁলোকৰ লগৰ বন্ধু পঢ়াইছোঁ এইবোৰো। তেনেকৈ মোৰ কাম আৰু গছ পুলি ৰোৱা, ল'ৰা ছোৱালীক পঢ়োৱা বা অন্যান্য তেনেকুৱা সামাজিক কামবিলাক কৰি ভাল লাগে, আনন্দ তাতে আছে। এইটো কোনো চৰকাৰে পঠিওৱা নাই, মই নিজেই আহোঁ। আজিকালি এটা সমস্যা এটা হৈছে, মানুহে মানে বিশ্বাস কৰিবলৈ অলপ অসুবিধা হয়। সমাজটো মানে 2 নম্বৰ মানে বহুত সৃষ্টি হৈছে। সেইকাৰণে সঁচা কাম কৰিব গ'লেও মানে মানুহে বহুত আছে। তথাপিও মই এইটো থাকেই আৰু তথাপিও এইবোৰ মই প্ৰত্যাহ্বান আহিলে এইবোৰ বেলেগকৈ নাভাবোঁ, থাকিবই আৰু সেইবোৰ। কিন্তু মানুহক বুজাই দিলে আকৌ বুজি পাই যায়। তেনেকৈ আহোঁ, পৃথিৱী বচাব লাগিব, পঢ়িবও লাগিব। এতিয়া আটাইতকৈ ডাঙৰ কথা হ'ল মানে কি, আদিবাসী সমাজটো চবতছে শিক্ষাৰ ক্ষেত্ৰত পিছপৰি আছে। আজি এটা নটিচ ওলাইছে, অল অভাৰ ইণ্ডিয়াৰ ভিতৰত এই ঝাৰখণ্ড হওক, ছত্তীশগড় হওক, এনেকুৱা ৰাজ্যবিলাকতো বহুত শিক্ষাত এতিয়া তলত আছে। আৰু অসমৰ ভিতৰত এই আদিবাসী সমাজটো চবতছে শিক্ষাৰ ক্ষেত্ৰত তলত আছে। মানে এনেকুৱা হৈ গ'ল, তেজতে মানে আমাৰ বাগানত থকা তেজটো আছে। ৰাতিপুৱা বেলেগৰ ঘৰত কাম কৰিব লাগে, হাজিৰা কৰিব, এই বিবেকটো এতিয়াও মগজত আছে। মানুহে মানে শিক্ষাটো যে ল'ব লাগে, ওলাই যে যাব লাগে, আগুৱাই যে যাব লাগে, এই মনোভাৱটো এতিয়াও বহুতৰ মানে কমি আছে মানে। সেইকাৰণে মই সজাগ কৰিব আহিছোঁ, যাতে তেওঁলোকে অকল বাগানতে জীৱনটো শেষ নকৰে, অকণমান যাতে ওলাই আহি মেলি দুনিয়াটো আৰু মানে আগুৱাই লওক মানে। নহ'লে অকল এটা বাগানতে সোমাই থাকিলে বাহিৰত কি চলিছে কি সেইবোৰ বুজিয়ে নাপাব। এতিয়া যথেষ্ট দুই এটা মাজে মাজে ওলাইছে, তেওঁলোককো জোৰ দিয়ক, কিবা কিবি কৰি মেলি হ'ল স্কুললৈ পঠিয়াল, ভালদৰে পঢ়ি-শুনি পোৱা নাই বিচাৰ বিবেচনা কৰি আগুৱাই যাম। মোৰ ফালৰ পৰাতো হেল্পটো পাবই। আজিৰ পৰা ফোন নম্বৰ দিছোঁ, ভণ্টিক ফোন কৰিবা, নাজানিলে সদায় আহিব নোৱাৰিলে ফোনতে আজিকালি চলি যায় আৰু ইমানখিনিতো মই হেল্প কৰিব পাৰিম আৰু আজিৰ কথাই নহয়, একদম মৃত্যুৰ আগলৈকে মানে এইটো থাকিব আপোনালোকে যদি যোগাযোগ কৰে। আৰু এই গছজোপা তেজ পাতৰ গছ হয়, বহুত মূল্যৱান গছ হয়। এইটো মাইকী মানুহৰ কাৰণে বহুত প্ৰয়োজন, কাৰণ তেওঁলোকে ৰান্ধনি হয়, পাকঘৰত এইটো বহুত ডাঙৰ। কিন্তু ইয়াক সেই বুলি আকৌ অপব্যৱহাৰ নকৰিব। এক ধুনীয়াকৈ আপোনাৰ দেউতাৰ নামত মোক, দেউতাৰ স্মৃতিত দিম। দেউতাৰ নামটো কি আছিলে? যুধিষ্ঠিৰ। যুধিষ্ঠিৰ যেনেকুৱা সত্যতা আছিলে, ল'ৰা ছোৱালী নাতি দুটাবিলাকো এনেকৈ সত্যৰ মাজত চলিব লাগে, সকলোৱে চলিব লাগে। অকল নামতে যুধিষ্ঠিৰ হ'লে নহ'ব, কামতো যুধিষ্ঠিৰ হ'ব লাগিব সকলোৱে। মানে অকল দেউতাৰ নামতে পঢ়া, দেউতাই কিজানি
এনেধৰণৰ মানসিকতা আছিলে চাগে সম্ভৱ, সেইকাৰণে তেওঁ এই নামটো পালে। সেই যেনেকৈ সত্যতাৰ ল'ৰা ছোৱালী নাতি মোতাবিলাকো সত্যৰ মাজত ভাল মানুহ হ'ব লাগে, নিশ্চয় অকল পঢ়িলেতো নহ'ব, সকলোৱে আৰু মিলি থাকক আৰু গছ ৰুব লাগে, গছ কাটিব নালাগে। বাৰ্থডে'বিলাকত এতিয়াৰ পৰা তোমালোকে কিন্তু নেক্সট বাৰ্থডে মোক মাতিবা, ময়ো আহিম, লাগিলে গছ পুলি লৈ আনিম, তোমালোকৰ ফালৰ পৰা এজোপা দুজোপাকৈ ৰুব লাগে। কাৰণ প্ৰকৃতি থাকিলেহে আমি জীয়াই থাকিব, গছ থাকিলে আমি জীয়াই থাকিম। এই কথাটো আজিৰ পৰা তোমালোকে ব্ৰেইনত সোমাই লোৱা, গছ নাকাটো, গছ ৰুমহে। সেই কথাটো তোমালোকে কিন্তু যদি বিচাৰ নোৱা, আমি কিন্তু জীয়াই থাকিব নোৱাৰিম। এতিয়া বৰষুণ দি আছে বোলে, আজি যেনেকৈ দুদিনমান আগত বৰষুণ দিছিলে ভাল লাগে, সেইটো আজিৰ পৰা ৰ'দ দিছে সন্ধিয়া, বেয়াটো লাগিছে, আৰু বেয়া লাগিব। গছৰ গছেহে তাৰ পৰা ৰক্ষা দিব, বুজি পাইছা? সেইকাৰণে বিশেষ দীঘলীয়া নকৰোঁ, ৰাতিও ধুনীয়াকৈ দেউতাৰ নাম, ভগৱানৰ নাম উদ্দেশ্যটো যিটো আছে, সকলোৱে মিলি থাকিব লাগে দেই, কোনো জাতি আমুক জাত বুলি ভাবিব নালাগে। সেইকাৰণে ধুনীয়াকৈ ভগৱানৰ নাম লৈ আজিৰ দিনত আপোনাৰ নিচিনা মানুহ পাবলৈ মানে একে চিন্তনীয় কথা মানে। নমস্কাৰ, গছ ৰুইছোঁ আপোনাৰ দেউতাৰ নামত। চবেই মাতি আপোনাৰ ফটোটো মোৰ মানে কৈ দিম উদ্দেশ্যটো আপোনাক, আপুনি দেৰিকৈ আহি পাই লাগে অকণমান লগাই দিওঁ আপোনালোকে। গাড়ীটো যে মানে বেয়া হ'ল নহয়, সেই বাং মাৰি লৈ গ'লো, বহুত ঝামেলা কৰি এতিয়া আহি গাড়ী। কিন্তু যিকোনো প্ৰকাৰে দেৱতা বুলি ভাবি প্ৰতিপাল পোহপাল কৰি ডাঙৰ। না, আমাৰ মালিকে গছ পুলি লগাই ভাল পায়, আমাৰ বহুত কিবা কিবি গছ লগাইছে। এই চাইডৰ পৰা আপুনি আহক কেতিয়া। এইটো আপোনাৰ দেউতাৰ স্মৃতিত নাই লগাই দিয়ক, দেউতাৰ স্মৃতিত লগাইছোঁ। হয়, তেজপাতৰ গছ, তেজপাত। ঠিকে আছে, ধন্যবাদ দেই। হয়, হ'ব, তুমি থাকিবলৈ নহয় মানে তুমি পঢ়া আৰু ভাল হ'ব লাগে বুলি ভগৱানৰ নাম লৈ চিন্তা কৰি লগাই দিয়ে আৰু ভাল মানুহ হ'ব লাগে বুলি। আহক।